So hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। ফাইনালি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। সো যিসকল ষ্টুডেণ্টে এতিয়ালৈকে CET ৰিজাল্টটো চেক কৰা নাই, সো তোমালোকে AUৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। আৰু যিসকল ষ্টুডেণ্টে অলৰেডি ৰিজাল্টটো চেক কৰিছা, তোমালোকে নিজৰ ৰেংকটো জনাবা, তেনেহ'লে তোমালোকক এটা আইডিয়া দিব পাৰিম তোমালোকে কোনটো কোৰ্ছ ল'ব পাৰিবা। সো আজিৰ ভিডিঅ'ত মেইনলি আমি তোমালোকক জনাম কাউন্সেলিংটো কেতিয়া হ'ব আৰু কাউন্সেলিঙত কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগে। সো তোমালোকে যদি ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ভিডিঅ'টো চোৱা নাই দেন ভিডিঅ' ডেছক্ৰিপশ্যন লিংকটো থাকিব, তোমালোকে গৈ পেলাই চেক আউট কৰিব পাৰিবা। আৰু কাউন্সেলিঙৰ টাইমত কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত লৈ যাব লাগিব সম্পূৰ্ণ কথাখিনি আমি কৈ দিছোঁ। ইয়াৰ লগতে জনাম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি ডিপাৰ্টমেণ্ট আছে। সো তোমালোকে কাউন্সেলিঙত কি ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব পাৰিবা সম্পূৰ্ণ কথাখিনি জনাম। সো তাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাউন্সেলিংটো অফলাইন কণ্ডাক্ট কৰা হয় যোৰহাট ইউনিভাৰ্চিটিত। সো তোমালোকৰ কাউন্সেলিংটো মষ্ট প্ৰবেবলি 15 to 20 জুলাইৰ মাজত তোমালোকে নটিফিকেশ্যনটো পাই যাবা কেতিয়া কাউন্সেলিংটো হ'ব। সো তাৰ কাৰণে তোমালোকে অফিচিয়েল ৱেবছাইটটো সদায় চেক কৰি থাকিবা কেতিয়া নটিফিকেশ্যন ওলায়। সো লগতে তোমালোকৰ মেৰিট লিষ্টটো ওলাব যে কেটেগৰী ৱাইজ কাৰ কিমান ৰেংক আহিছে। জেনেৰেলি তোমালোকৰ ৰিজাল্টত কমন ৰেংকটো দিয়া হৈছে, সো কেটেগৰী ৰেংকটো ওলাব। সো কাউন্সেলিঙত তোমালোকে মেইনলি 7টা ডিপাৰ্টমেণ্ট পাবা, ভেটেনেৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ, ফিচাৰী, হৰ্টিকালচাৰ, সেৰিকালচাৰ, কমিউনিটি সায়েন্স, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স। সো তোমালোকে এই 7টা ডিপাৰ্টমেণ্ট পাবা। সো তোমালোকৰ নিজৰ ওপৰত চইচ তোমালোকে কোনটো ডিপাৰ্টমেণ্টত লোৱা। সো কাউন্সেলিঙত তোমালোকক জাষ্ট সুধিব তোমালোকে কোনটো ডিপাৰ্টমেণ্ট লোৱা। সো নেক্সট ভিডিঅ'ত তোমালোকক জনাই দিম যে ভেটেনেৰী ডিপাৰ্টমেণ্টত এডমিশ্যন লোৱাৰ কাৰণে তোমালোকৰ ৰেংকটো কিমানৰ ভিতৰত থাকিব লাগিব, বা এগ্ৰিকালচাৰ যোৰহাটত এডমিশ্যন পোৱাৰ কাৰণে তোমালোকৰ ৰেংক কিমান থাকিব লাগিব, বা ফিচাৰী ডিপাৰ্টমেণ্টৰ কাট অফ কিমান যায়। সো সম্পূৰ্ণ কথাখিনি তোমালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াৰ লগতে তোমালোকক জনাই দিব বিচাৰিম কাউন্সেলিঙত তোমালোকে এই 7টা কোৰ্ছৰ ভিতৰত কোনটো কোৰ্ছৰ প্ৰিফাৰেঞ্চ প্ৰথমতে ৰাখিবা বা কোনটো কোৰ্ছৰ স্কোপ বেছি আছে। সো সম্পূৰ্ণ কথাখিনি তোমালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা। সো আজিৰ কাৰণে ইমানখিনি আছিলে। যদি ভিডিঅ'টো হেল্পফুল হয় তেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা।